গুৰেশ্বৰ সমষ্টিক লৈ কংগ্ৰেছ CPMৰ সংঘাত কংগ্ৰেছৰে আসন বুজাবুজি চূড়ান্ত নহওঁতে গুৰেশ্বৰৰ প্ৰাৰ্থী ঘোষণা CPMৰ বাপুৰাম বড়োক প্ৰাৰ্থিত্ব প্ৰদান CPMৰ আজি তামুলপুৰ জিলা সমিতিৰ সাধাৰণ সভাত প্ৰাৰ্থী ঘোষণা CPMৰ শ্ৰী বাপুৰাম বড়ো CPM দলৰ পাৰ্টিয়ে মনোনীত কৰিছে 44 নম্বৰ গুৰেশ্বৰ বিধানসভা সমষ্টিৰ বাবে পাৰ্টিয়ে যেহেতু হাই কেণ্ডিডেট হিচাপে মনোনীত কৰিছে ৰাজ্যিক কমিটিৰ লগত ইতিমধ্যে আলাপ আলোচনা কৰিছে মূলত আমাৰ বিজেপি বিৰোধী যিটো মঞ্চ ঐক্য মঞ্চ আছে আলাপ আলোচনাবিলাক হৈ আছে ইতিমধ্যে আমাৰ দলক দুটা সমষ্টিত দিয়াৰ মানে চূড়ান্ত কৰা বুলি কৈছে আৰু ৰঙিয়া সমষ্টিটো ইতিমধ্যে ফাইনেল হোৱা বুলি প্ৰায় আমাৰ ৰাজ্যিক কমিটিৰ ফালৰ পৰা পোৱা হৈছে সেই মৰ্মে মোক প্ৰাৰ্থীত্ব দিয়াৰ কাৰণে আগবঢ়োৱাৰ কাৰণে গুৰেশ্বৰ সমষ্টিত মানে মনোনীত কৰিছে ইফালে সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী দিব লাগে বুলি দাবী কংগ্ৰেছ নেতাকৰ্মীৰ 44 নং গুৰেশ্বৰ বিধানসভা সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব ৰাখে আৰু যদি অন্য দলক বিশেষকৈ CPIMক দিয়ে যোৱা বিধানসভা নিৰ্বাচনতো CPIMক দিছিল কিন্তু সেইবাৰো পৰাজয় বৰণ কৰিছিল গতিকে পূৰ্বৰ অভিজ্ঞতাৰ পৰাই আৰু তেওঁলোকৰ আজিৰ তাৰিখত দলীয় কৰ্মী কমিছে বঢ়া নাই গতিকে সেই ফালৰ পৰাই মই আমাৰ কংগ্ৰেছৰ নেতৃত্বক অনুৰোধ জনাম যে গুৰেশ্বৰ যিটো বিধানসভা সমষ্টি এই সমষ্টিটো আমাক কংগ্ৰেছ দলক লাগিবই আৰু যদি নিদিয়ে তেতিয়াহ'লে কিন্তু পৰাজয় বৰণ কৰাটো ফাইনেল কাৰণ কিয় এই সমষ্টিটোত CPMৰ যিটো গণভিত্তি থাকিব লাগিছিল সেই গণভিত্তি আগৰ দৰে নাই যিটো দলৰ আমাৰ 8জনকৈ প্ৰাৰ্থীয়ে আবেদন কৰিছিল নিশ্চয় ইয়াত দলীয় কৰ্মী যথেষ্ট আছে গতিকে এই 8জনৰ যাকে দিয়া আমাৰ ক'ব লগা নাই কিন্তু কংগ্ৰেছ দলে ইয়াত প্ৰাৰ্থিত্ব দিব লাগে বুলি আমি অনুৰোধ জনাম